বুঢ়ী আছিল। বুঢ়ীয়ে এজাক গৰু ৰাখি গাখীৰ বেছি কোনোমতে টুক টুক টাক টাককৈ খাই আছিল। বুঢ়ী হোৱা ঘৰটো বৰ পুৰণি। তাৰ ছালৰ খেৰবোৰ উৱলি গৈছে দেখি উৰখি বৰষুণৰ পানী পৰে। এদিন ডাৱৰীয়া ৰাতি বুঢ়ীয়ে খাই বৈ উঠি শুবলৈ ধৰোঁতে এই প্ৰভু দীঘলঠিঙিয়াই নেপায় যেন এই বুলি চাঙত উঠি শুই থাকিল। সেইদিনা ৰাতি এটা চোৰে বুঢ়ীৰ গৰু এটা চুৰ কৰি নিবলৈ আহি গোহালিৰ কাষতে লুকাই বহি বুঢ়ী খোৱালৈ বাট চাই আছিল। এটা বাঘেও বুঢ়ীৰ গৰু খাবলৈ মন কৰি এন্ধাৰে মুন্ধাৰে মনে মনে বহি গোহালিৰ গৰুজাকৰ মাজত সোমাই বুঢ়ী খোৱালৈ বাট চাই আছিল। বাঘ আৰু চোৰ দুয়ো বুঢ়ীয়ে কোৱা সেই কথাষাৰ শুনিলে, কিন্তু দীঘলঠিঙীয়া মানে কি সিহঁতে বুজিব নোৱাৰি ভাবিলে। দীঘলঠিঙীয়া বা কি? বুঢ়ীৰ ভাত খুমতি আহিল। চোৰে গৰু চুৰ কৰি গোহালিত সোমাল। চোৰে ভাবিলে কোনটো গৰু ভাল কোনটো বেয়া এন্ধাৰে মুন্ধাৰে কেনেকৈ চিনিম? এটাকে যিটো গৰুৱে তাৰ টিকাত হাত দিলেই জঁপিয়াই উঠিব সেইটোৱেই নিশ্চয় চেঙা আৰু ভাল হ'ব। ইয়াকে সি থিৰ কৰি এটা এটাকৈ গৰুবোৰৰ টিকাত হাত ফুৰাবলৈ ধৰিলে। সেইদৰে সি হাত ফুৰাই চাই ফুৰোতে বাঘটোৰ টিকাত হাত পৰিলে বাঘটো জঁপিয়াই উঠিল। চোৰে ভাবিলে এইটো বৰ কাটন গৰু, ইয়াকে নিব লাগিব। ইয়াকে ভাবি সি বাঘটোৰ নেজডাল পকাই দি তাক খেদি লৈ যাব খোজোতে বাঘে ভাবিলে এইটো বুঢ়ীয়ে কোৱা কিবা দীঘলঠিঙীয়াইহে তাক পালে। এই ভাবি বাঘে আকৌ জাপ মাৰি উঠিল। চোৰে ভাবিলে ই কম গৰু নহয়, ইয়াৰ পিঠিত নুঠিলে ইয়াক লৈ যাব নোৱাৰিম। ইয়াকে ভাবি চোৰে জাপ মাৰি বাঘৰ পিঠিত উঠিলতে বাঘে ঠিক তাক দীঘলঠিঙীয়াই ভালকৈয়ে পালে বুলি থিৰ কৰি গোহালিৰ পৰা ওলাই চিকুৰি লৰ মাৰিলে। চোৰে গৰুটোৰ কেৰামতলি দেখি বুজিলে সি গৰু নহয়, কিবা দীঘলঠিঙীয়াহে। আজি মোক সঁচাকৈয়ে দীঘলঠিঙীয়াইহে পালে। দুয়োকো দীঘলঠিঙীয়াই ভাবি ভয়ত তৎমত এৰিলে। চোৰক পিঠিত লৈ বাঘে ঢাপলি মেলি হাবিত সোমাবলৈ ধৰোঁতেই চোৰে মৰজিওকৈ বাঘৰ গলধনটো মটকাই ধৰিলে। তেতিয়া বাঘে ভাবিলে ই দীঘলঠিঙীয়া নহয়, ঘাঁ মটকোৱাহে। বাঘে ভয়ত লৰ দিবলৈ ধৰিলে। চোৰে বাঘক ঘাঁ মটকোৱাইও ৰাখিব নোৱাৰি শেষত বাঘৰ নেগুৰত হাত পৰিলত বাঘৰ লৰ আৰু চৰিল। লৰৰ কোবত চোৰটো বাঘৰ পিঠিত আৰু ৰ'ব নোৱাৰি বাগৰি মাটিত পৰিল। কিন্তু সি বাঘৰ নেগুৰডাল ইমান বৰজলে মুঠিৰে ধৰিছিল যে নেগুৰডাল চোৰৰ হাতৰ মুঠিতে টেপা কাঢ়ি ৰ'ল। বাঘ লৰ মাৰি হাৰিল। সি হাবিৰ ভিতৰ পাই অলপ উশাহ নিশাহ লৈ ভাবিলে তাক ঘাঁ মটকুৱাই নহয় পেপা কৰাইহে পাইছিল। ইফালে চোৰে হাতত নেগুৰডাল পিটিকি চিটিকি চাই দেখিলে যে সেইডাল গৰুৰ কি আন জন্তুৰ নেজ নহয়, বাঘৰহে নেজ। তেতিয়াহে তাৰ ভয় লাগিবলৈ ধৰিলে। ৰাতি তেতিয়া ভালেমান আছিল। সেই দেখি সি ৰাতিটোৰ বাকীডোখৰ কটাবলৈ ওচৰৰে আম গছজোপাত উঠিল। ইফালে বাঘে হাবিত সোমাই তাক পেপা কঢ়াই পোৱা কথা তাৰ লগৰীয়াৰ ভাই বন্ধুহঁতক ক'লত সিহঁতে শুনি গাঠি থিৰ কৰিলে যে এইটো বৰ লাজৰ কথা। সিহঁত বনৰ ৰজা। এটাকে সিহঁতৰ লগৰীয়া ভাই ৰজা এজনক পেপা কঢ়াই এনে লঘু লাঞ্ছনা কৰিব ই বৰ অসহনীয় কথা। ইয়াৰ প্ৰতিকাৰ নকৰিলে পেপা কঢ়াই পোৱা সেই বাঘটোৰ মাথোন নেজডালহে গৈছে, কিন্তু সিহঁতৰ অপমানত নাক কাণ শুকাই যাব। আৰু তাৰ বাহিৰেও পেপা কঢ়া বুলি যদি কোনো জীৱ জন্তু সিহঁততকৈ বলি হৈ ওলায় তেন্তে সিহঁত ৰজাৰ শাৰীৰ পৰা গৈ খুৰী ভাৰি পানী ভাৰিত পৰিবগৈ। সেই দেখি সকলোবোৰ বাঘে লৰালৰিকৈ মেল পাতি ইয়াকে আলোচ কৰিলে যে অলপো পলম নকৰি তেতিয়াই সিহঁতে পেপা কঢ়াৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা কৰি যোৱাটো উচিত। দুকুৰিমান বাঘে পেপা কঢ়াক বিচাৰি চলাত লগালে, কিন্তু ক'তো সিহঁতে পেপা কঢ়াক নেদেখিলে। শেহত এটা বাঘৰ চকু সেই আমজোপাৰ আগত পৰিলত সি পেপা কঢ়াক তাত বহি থকা দেখিলে। সেইটো পেপা কঢ়া বুলি আঙুলিয়াই দেখুৱালত আটাইবোৰ বাঘে একেবাৰে হাউৰি মাৰি উঠিল। কিছুপৰ সিহঁতে ভাবি চিন্তি বুদ্ধি এটা সাজিলে।
পেপাকৰ হাত ঢুকি পাবলৈ সিহঁতে এটাৰ পিঠিত এটা, আকৌ সেইটোৰ পিঠিত আন এটা, সেইদৰে উঠি উঠি ওখ হৈ গ'ল। চোৰে ভাবিলে যে এতিয়া সৰ্বনাশ, এতিয়াহে বিপাঙে মৰিলোঁ। তৎক্ষণাৎ চোৰেও এটা বুদ্ধি উলিয়ালে। সি দেখিলে যে নিচেই তলত পেপাকৰ হাই পোৱা বাঘটো। সেই নেগুৰ খৰা বাঘটোক চোৰটোৱে গলগলীয়া মাতেৰে মাত লগালে, খৰা চাবি চাবি চাবি। খৰা বাঘে ভাবিলে আকৌ পেপাকৰ হাই আনবোৰক এৰি মোকেহে ধৰে নেকি। ইয়াকে ভাবি সি চুৰটি বুদ্ধি হেৰুৱাই হাবিৰ ফালে লৰ ধৰিলে। সি এনে কৰিলে তাৰ পিঠিত এটা এটাকৈ উঠি ওখ হৈ যোৱা আটাইবোৰ বাঘ থল থল কৰে মাটিত সৰি পৰিল। সিহঁতেও আমাকো পেপাকৰ হাই পালে বুলি বৰকৈ ভয় খাই তৰা নৰা ছিঙি হাবিলৈ পলাই গুচি গ'ল। চোৰে ৰাতিটো তাতে থাকি পুৱাতে গছৰ পৰা নামি তাৰ ঘৰলৈ গুচি আহিল আৰু তেতিয়াৰে পৰা সি চুৰ নকৰোঁ বুলি শপত খালে।